ফাইনেলি আমি আহি পালোঁ এখনি সুন্দৰ ঠাইলৈ বুলি। এতিয়া আমি দুয়ো টিকট কাটি ল'লোঁ। এয়া আমাৰ ছাৰে টিকট কাটিছে, 2টা টিকট, ছাৰ আৰু মোৰ বাবে। আমি ভিতৰলৈ এতিয়া সোমাই যাম। ভিতৰলৈ আমি সোমাই গ'লোঁ। ইমান সুন্দৰ ঠাই, ইমান পৰিষ্কাৰ ঠাই। এণ্ট্ৰি গেটত জুবিনদাৰ ফটো দেখি মনটো কিবা বিৰাট ভাল লাগি গ'ল। পিছে ভিতৰলৈ যাওঁতে অকণমান চেক কৰি লয়। আমিও ধুনীয়াকৈ লাইন পাতি ভিতৰলৈ সোমাই গ'লোঁ। ভিতৰ পিনে কিন্তু বিৰাট চাফা হয়। এইখন কিন্তু বৰ সুন্দৰ পাৰ্ক দেই। মোৰ কিন্তু পাৰ্কখন বিৰাট ভাল লাগিছে। আপোনালোকে কমেণ্টত জনাবচোন আপোনালোকৰ কেনেকুৱা লাগিছে। এতিয়া ভিতৰতনো কি আছে আপোনালোকক দেখুৱাই গৈ আছোঁ। এয়া চাওক, এতিয়াহে আচল মজাটো পাব। ইয়াত ল'ৰা ছোৱালীবিলাকে খেলা ধূলাৰ বহুত বস্তু আছে। জুলনা, শ্লাইডিং, জাম্পিং কৰা বস্তু আৰু বহুত কিবা কিবি। লগতে ল'ৰা ছোৱালীয়ে শিকিব পৰা বহুত বস্তু ইয়াত আছে। এয়া ধৰক জিৰাফ, হাতী, বাঘ বা অন্যান্য জীৱ জন্তুৰ কিছুমান ইয়াত মূৰ্তি বনোৱা আছে, যিবোৰৰ জৰিয়তে ল'ৰা ছোৱালীয়ে শিকিব পাৰে, জন্তু চিনিব পাৰে বা অন্যান্য বহুত কথা শিকিব পাৰে। আৰু এটা কথা ভাল লাগিল, ইয়াত অকল শিশুৰ বাবে বা ল'ৰা ছোৱালীৰ বাবেই নহয়, ইয়াত গোটেই পৰিয়ালে ইয়াত সময় অতিবাহিত কৰিব পাৰে। তাতোকৈ ভাল লাগিল, এই ঠাইখন ইমান পৰিষ্কাৰ, ক'তো অকণমানো জাবৰ জোথৰ পেলোৱা নাই। ইয়াৰে কমিটিখনকো কিন্তু মানিব লাগিব, ইমান সুন্দৰকৈ পৰিপাটিকৈ পৰিষ্কাৰকৈ ৰাখিছে। কোনেও ইয়াত এটা চিপছৰ পেকেটো পেলোৱা নাই বা চকলেটৰ বাকলিও ইয়াত পেলোৱা নাই। সেয়ে এটা ভাল লাগিল। ঠাইখিনিৰ আৰু এটা বিশেষত্ব পালোঁ, এই যে এই ঠাইখনি কিন্তু চাৰিওপিনে সেউজীয়া গছ গছনিৰে ভৰা। জান-জুৰিৰ কথা নকওঁৱেই বাৰু, ইমান সুন্দৰ। ইয়াত দেখিলোঁ বিভিন্ন স্কুলৰ পৰা আহিছে ল'ৰা ছোৱালী আৰু বিভিন্ন ঠাইৰ পৰা ল'ৰা ছোৱালীবিলাক বা অভিভাৱকবিলাক আহি ইয়াত সময় অতিবাহিত কৰিছে। আজি কিন্তু বহুত মানুহ দেখা পালোঁ ইয়াতে। বিভিন্ন ঠাইৰ পৰা ল'ৰা ছোৱালীবিলাকে আহি ইয়াত খেলা ধূলা কৰি আছে আৰু অভিভাৱকসকলেও ইয়াত সময় অতিবাহিত কৰিছে। যিহেতু এইটো পিকনিকৰ বতৰ, গতিকে আমাৰো বিদ্যালয়ৰ পৰা এইখন ঠাইলৈ বুলি আমি আহিলোঁ, ইয়াত সময় অতিবাহিত কৰিবলৈ, অকণমান ফূৰ্তি কৰিবলৈ, আনন্দ ল'বলৈ। ল'ৰা ছোৱালীবিলাকে খেলিবলৈ পাই যে কি আনন্দ পাইছে নহয়, কেৱল খেলিয়ে আছে ইয়াৰ পৰা ওলায়ে নাযায়। অৱশ্যে চাবলগীয়া ঠাই আৰু বহুত আছে। এই জিৰাফটো দেখিছে নহয়, যেন একেবাৰে জীৱন্ত জিৰাফ, ঠিক তেনেকুৱা দেখিছে। যদি কোনোবা হঠাৎ এইটো দেখে তেন্তে এইটো জীৱন্ত জিৰাফ বুলি ভাবিব, মানে এইটো আচল জিৰাফ যেন বুলি ভাবিব। এইটো কি বস্তু হয় আপোনালোকে কমেণ্টত জনাবচোন কোনোবা জানে যদি। আৰু এইটো চাওকচোন, শ্লাইডিং কৰি আছে, ইমান ফূৰ্তি পাইছে ল'ৰা ছোৱালীবিলাকে। খেলা ধূলাৰ বাবে কিন্তু বহুত বস্তু ৰাখিছে, যাৰ বাবে ল'ৰা ছোৱালীবিলাকে ইয়াত বহুত ফূৰ্তি পায়, আনন্দ পায়। আমাৰ দিনত কিন্তু এনেকুৱা বস্তু আমি নাপালোঁৱে, এইবিলাকত খেলিবলৈ নাপালোঁৱে। আজিকালিৰ ল'ৰা ছোৱালীবিলাকে বহুত সুবিধা পাইছে। ইয়াত চাওকচোন, এই শিশুটোৱেই ইমান আনন্দ পাইছে ইয়াত জঁপিয়াই জঁপিয়াই। আমাৰ স্কুলৰ হিৰোকেইটা আৰু এয়া কিহত উঠিছে চাওকচোন। এয়া চাওক, চিছ। আৰু এইপিনে এইটো কি খেল বা, এইটো কি বুলি কয় আপোনালোকে জানে যদি জনাবচোন। চাই থাকক, আৰু বহুত কিবা কিবি আছে। ময়ো সময় সুবিধা মিলি জিৰাফটোৰ লগতে এটা মানে চেলফি উঠি ল'লোঁ বাৰু। মই বেলেগৰে ফটো ভিডিঅ' কৰিছোঁ, কিন্তু মোক কিন্তু ফটো উঠাই দিয়া কোনো মানুহ আজি যোৱা নাছিল বাৰু। সেইবাবে নিজৰ ফটো মই নিজেই ল'লোঁ। অকণমান কেমেৰাটো ঘূৰাই দিছোঁ আপোনালোকক, আকৌ একবাৰ দেখাই দিছোঁ কেনেকুৱা দেখি। ল'ৰা ছোৱালীবিলাকে কি কৰি আছে, এয়া আমাৰ ল'ৰা ছোৱালীবিলাকে এনেকুৱাকৈ মোৰ পিছত লাগি আছে ইহঁতে। মই মানে যিপিনে যাওঁ মোৰ পিছে পিছে আমাৰ স্কুলৰ ষ্টুডেণ্টবিলাকে মোৰ পিছে পিছে ঘূৰি থাকে। ইহঁতে মানে যোৱাৰ পৰা খেলিয়ে আছে, ইয়াৰ পৰা মানে নিবই নোৱাৰে ইহঁতক যদি মানে দিনটো খেলি থাকিব দিয়া যায়, ইহঁতে দিনটোৱে খেলি থাকিব। ভোক পিয়া একো বুজি নাপায়, ইহঁতে খেলিয়ে থাকিব। পাৰ্কখনৰ এটা কোণাত কিন্তু এইটো মানে কি চৰাই বা, এইটো চৰাই আছে, এইটো হাড়গিলা নেকি বাৰু, আৰু এইটো গড়, এইবিলাক মানে ৰাখি থোৱা আছে পাৰ্কখনত। এইবিলাক দেখি ল'ৰা ছোৱালীবিলাকে আৰু আনন্দ পায় আৰু কিবা শিকিব পাৰে। আৰু হৰিণ চাওকচোন, হৰিণৰ লগতে গড় আছে, হৰিণৰ পোৱালি 2টা দেখিলোঁ। তাৰপিছত লাহে লাহে আমি আগলৈ আগবাঢ়িলোঁ, আৰু বহুত চাবলগীয়া আছে, ৰাস্তাবিলাক সুন্দৰ। আৰু আমাৰ ছাৰ মোৰ লগত একেলগে আছে, ছাৰ বাইদেউ। এনেকুৱাকৈ আমি ঘূৰিয়ে থাকিলোঁ। এয়া চাওক, এইটো ডলফিন, সাগৰৰ আচল ডলফিন দেখা নাই যদিও আজি এনেকুৱাকৈ হ'লেও মানে ডলফিন দেখা পালোঁ। আৰু ৰাস্তাবিলাক কিন্তু খুব পৰিষ্কাৰ
আপোনালোকে নিশ্চয় দেখিয়ে গম পাইছে। এতিয়াহে আপোনালোকক আচল ঠাইখিনি দেখুৱাবলৈ গৈ আছোঁ। আপোনালোকে চাই থাকক আৰু কমেণ্টত জনাব কেনেকুৱা লাগে এইটো জেব্ৰা। আচল নহয় দেই, কিন্তু এইটো এটা শিলেৰে হয়তো বা কংক্ৰিটেৰে বনোৱা এইটো জেব্ৰা। এই পিনি চাওক, এতিয়া মই ওপৰৰ পৰা ভিউটো অকণমান দেখাই দিছোঁ। এইটো ডাইন'ছৰ, আচল নহয় দেই, কিন্তু এইটো এটা হয় ডুপ্লিকেট ডাইন'ছৰ। এতিয়া বলক আটাইতকৈ ভাল লগা ঠাইখিনি মই দেখুৱাবলৈ গৈ আছোঁ। ইয়াত কি কি আছে মই এতিয়া আচল বস্তুটো দেখাই যাম। আপোনালোকে চাওক এতিয়া। এইটো চাওক, এতিয়া তলৰ পিনে চাওক। মই তললৈ গৈ আছোঁ লাহে লাহে। কেমেৰাটো আমাৰ ষ্টুডেণ্টে ধৰি আছে বাৰু। তললৈ গৈ আছোঁ। এই যিটো নিজৰা আছে, নিজৰাটো মই দেখাই দিছোঁ আপোনালোকক। কি সুন্দৰ পৰিৱেশ চাওক। এয়া চাওক, পৰিৱেশটো চাওক আগতে। এইবিলাক যে পিকনিক স্পটটো, সেইখিনি তাতে আমাৰ খানাখিনি ৰান্ধি আছে আৰু এইবিলাক নিজৰাখিনি দেখাই দিছোঁ। বহুত মানুহ আজি। নিজৰাটোৰ কিন্তু পানী বেছি নাই, মোৰ সেয়া এটা ভাল নালাগিল। পানী বেছি থাকিলে ভাল লাগিলেহেঁতেন। আৰু ইয়াত কিন্তু গা ধুব নিদিয়ে। ইয়াত ষ্ট্ৰিক্টলি লিখা আছে যে ইয়াত কোনোৱে গা ধোৱা নিষেধ। এতিয়া কোনে এই ঠাইখিনি চিনি পাইছে বা কোনোবাই আহি পাইছে নেকি কমেণ্টত জনাব। আৰু এইখিনি ঠাই ক'ত আছে জানে যদি কমেণ্টত জনাব। লগতে ভিডিঅ'টো কেনে পালে কমেণ্টত জনাব। ইয়াত মানে ফটো উঠিব ভাল, কিন্তু শিলবোৰ যিহেতু বহুত পিছল, অলপ ভয়ো লাগে তলত পৰি যায় বুলি। কিন্তু পানী বেছি নাই, অকণমান পানী। পানীটো ক'ৰ পৰা বৈ আহি আছে কিন্তু সেইটো গম পোৱা নাযায়। এইটো এটা ডুপ্লিকেট ক্ৰক'ডাইল, দুটা ৰাখা আছে ইয়াতে। অকণমান চাই ভাল লাগে। পাৰ্কখনত এই জীৱ জন্তুবিলাক ৰখাৰ বাবে অকণমান পাৰ্কখন দেখি ভাল লাগিছে। হঠাৎ এইটো দেখি মই সঁচা ঘোঁৰা বুলি ভাবিছিলোঁ দেই। আৰু এই যে ডলফিনকেইটা আগতেও মই দেখাই দিছিলোঁ। আৰু এয়া এই মানে পিকনিক স্পটটো য'ৰ পৰা আমি ওপৰৰ পৰা দেখাইছোঁ। ভিতৰত 1 ঘণ্টামান সময় অতিবাহিত কৰি লাষ্টত এইপিনে ওলাই গুচি আহিলোঁ। পাৰ্কৰ বাহিৰত এইবিলাক দোকান দিছে, দোকানত কিন্তু কিনিবলগীয়া বস্তু একো নাপালোঁ।